নমস্কাৰ। আজি আকৌ আহিলোঁ ধান নিবৰ কাৰণে। আজি আকৌ ধানৰ ভাড়া মাৰিবলৈ আহিলোঁ। এয়া হৈ গ'ল আপোনাৰ দিহিং চাৰিআলিৰ পৰা অলপ সোমাই আহিছোঁ, যি নেকি বজাৰটোৰ পৰা অলপ এইফালে সোমাই আহিব লাগে। এয়া হৈ গ'ল কহৰা দিহিং চাৰিআলিৰ দৃশ্য হয়। আপোনালোকক আজি ইয়াৰ পৰা দুটা জেগাৰ পৰা ধান নিয়া হ'ব। আপোনালোকক আজি ভিডিঅ'টোৰ মাজেদি দেখাম। এইফালে মন কৰক, এনেকুৱা জেগাত যাতে গাড়ীটো লগালোঁ, কি ক'ব মানে উপায় নাই, নহ'লে বহুত দূৰৰ পৰা মানে গাড়ীৰ ওচৰলৈ ধানটো কঢ়িয়াবলগীয়া হ'ব। সেইকাৰণে ময়ো চিন্তা ভাৱনা কৰি যাতে গাড়ীটো মই ভৰাই দিলোঁ। আৰু যি নেকি জেগাডোখৰ অলপ অসুবিধা জেগা হয়, এইফালে মন কৰক জেৰুৱাটোৰ ওচৰলৈ। ইয়াত মানে জেৰুৱাখনৰ ওচৰলৈ চপাই দিছোঁ এইটো কাৰণে। আৰু ৰাইট চাইডে মানে ড্ৰাইভৰ চাইডে এটা নৰ্দমা আছে দীঘলকৈ, মানে সেইটোৰ কাৰণে অলপ ৰিক্স হৈ যাব। সেইকাৰণে মই ভাবিলোঁ যাতে জেৰুৱাখনৰ ওচৰলৈ যিমান পাৰোঁ সিমানটো চপাই পেলাই মই গাড়ীখন লগাম। আৰু যদি মই নলগাওঁ তেতিয়া অসুবিধা হ'ব পাৰে। সেইকাৰণে এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক জনাইছোঁ। আৰু তেও বহুত দূৰৰ পৰা এতিয়া ধান কঢ়িয়াব লাগিব। এয়া আপোনালোকক দেখাইছোঁ, চাওক কিমান দূৰৰ পৰা ধান কঢ়িয়াব লাগিব। তাৰ ওচৰলৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম যাতে কিমান দূৰৰ পৰা আমি ধানটো কঢ়িয়াই পেলাই গাড়ীত লোড কৰিবলগীয়া হৈছে। আৰু যিকেইজন কৰ্মচাৰী লেবাৰ গাড়ী যিকেইজনে লোড কৰিবলৈ আহিছে, সেই সকলো যথেষ্ট মানে কষ্ট হ'ব। আৰু এইফালে মন কৰক, চাওক মেকুৰীটো আৰু পোৱালিটো কেনেধৰণে ওচৰত আছে। বহুত ভাল লাগিছে ইয়াৰ দৃশ্যটো। আৰু এইফালে মন কৰক কিছু বস্তা চিলাবলগীয়া আছে, সেইকাৰণে চিলাই লৈছে। আগতে কেইটামান বস্তা চিলোৱা আছিলে বুলি ক'লে, সেইকেইটা অলৰেডি গাড়ীত উঠোৱা হ'ল। আৰু মানে সেইটো ভিডিঅ' মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মই মানে অকণমান ওলাই গৈছিলোঁ, মানে ৰাস্তাৰ ফালে, যি নেকি দোকানত গৈছিলোঁ কিবা এটা ল'বৰ কাৰণে। সেইকাৰণে মই সেই ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এইফালে মন কৰক ঘৰৰ দৃশ্যটো। চাওক এয়া কঢ়িয়াই নিলে। এবাৰ থৈ আহিলে। এয়া চাওক আকৌ মই গৈছোঁ গাড়ীৰ ওচৰত, যাতে মই বুজাই দিব লাগিব যাতে 4 বস্তাকৈ জাপিব লাগিব, নহ'লে অসুবিধা হ'ব, মানে বেছি হাই হৈ যাব। সেইকাৰণে বেছি নুঠোঁ, অনলি 50 বস্তা উঠাম। আৰু এইফালে মন কৰক, কি ক'ব, বতৰো গৰম হৈছে বাৰু, গৰম যথেষ্ট হৈছে। আৰু সেইকাৰণে মই গছৰ ছাঁহে ছাঁহে আছোঁ। আৰু এয়া দেখিছে, চাওক সঁচাই যথেষ্ট কষ্ট হৈছে। এয়া দেখিছেনে বাৰু, বহুত দূৰৰ পৰা কঢ়িয়াবলগীয়া হ'ল। মই সেইকাৰণে গাড়ীটো মই অসুবিধা হ'লেও মানে অলপমান ভৰাই দিছোঁ, মানে নহ'লে বহুত কষ্ট হ'লহেঁতেন বহুত দূৰৰ পৰা কঢ়িয়াবৰ কাৰণে। এয়া চাওক আনি আছে। আৰু এজেগাত যাম, আপোনালোকে সেই জেগাডোখৰ আপোনালোকক দেখাম। এইফালে মন কৰক, এয়া হৈ গ'ল নেশ্যনেল হাই ৰোডৰ ওচৰৰ দৃশ্য হয়। আৰু আপোনালোকক এই দৃশ্যটো দেখাম। নিশ্চয় আপোনালোকে এই দৃশ্যটো চাই বহুত ভাল পাব। যি নেকি চাওক এয়া গেটখন খোলা আছে, গাড়ী সোমোৱাই দিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে গেটখন বন্ধ কৰিম আৰু ভিডিঅ'টো আপোনালোকক ইয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। চাওক এয়া নেক্সট জেগাডোখৰ হয়। ইয়াত মিনিমাম 25 বস্তামান উঠিব। আৰু 25-22 এনেকৈ টাইপত উঠিব। অলৰেডি 20-25 বস্তাৰ কথা কৈছে আমাক। সেইকাৰণে আমি ইয়াৰ পৰা আমি ৰঙামাটিলৈ যাম। আজি আমি ৰঙামাটিলৈকে আপোনালোকক ভিডিঅ'টোৰ মাজেদি দেখাম। আৰু এইফালে চাওক সেই আগফালৰ যিটো নেকি দৃশ্য, কি ধুনীয়া দৃশ্য, মানে আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ। বিভিন্ন ধৰণৰ ইয়াত ফুল আছে। এয়া দেখিছে গেটটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ল। আৰু আপোনালোকক অলপ ওচৰৰ পৰা ইয়াৰ দৃশ্যটো আপোনালোকক ভালকৈ দেখাম। চাওক গছ গছনি চাৰিওফালে আগফালে আছে, আৰু লগতে ফুল আছে, আৰু তুলসী গছো আছে। তুলসী গছ সঁচাই দেখিছেনে, সেইবোৰ তুলসী গছ মোক ভাল লাগিছে। তুলসী গছ মানুহৰ ঘৰত থাকিব লাগে আৰু চোতালতো থাকিব লাগে, কিন্তু ইয়াত দেখিছোঁ বহুত আছে। বহুত, এজোপা দুজোপা নহয়, মিনিমাম 10-15-20 জোপাও হ'ব পাৰে। কিন্তু মই গন্তি কৰা নাই, মানে মই হিচাপ